নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGP থাৰ্ড ছেমিষ্টাৰ MDC ছাবজেক্ট এপ্লিকেশ্যন এণ্ড প্ৰচেছ অফ নেচাৰেল এণ্ড ফিজিকেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আপোনালোকে চাব পাৰিছে টাইম দিয়া থাকিব 2 ঘণ্টা, ফুল মাৰ্ক 45 আৰু পাছ কৰাৰ কাৰণে 18 পাব লাগিব। প্ৰথম কুৱেশ্যনটো আছিলে সৌৰ বিকিৰণ বুলিলে কি বুজা? সৌৰ বিকিৰণ হৈছে সূৰ্যৰ পৰা নিৰ্গত হোৱা শক্তি যিটো বিদ্যুৎ চুম্বকীয় তৰংগ ৰূপত মহাকাশৰ মাজেৰে গতি কৰে। এই বিকিৰণে দৃশ্যমান পোহৰ, অতি বেঙুনীয়া ৰশ্মি, অৱহেলিত ৰশ্মি আৰু অন্যান্য ধৰণৰ শক্তি সামৰি লয়। এইখিনি কুৱেশ্যনখিনি ভালদৰে চাই ল'ব, তাৰপিছত এনচাৰখিনি গোটেইখিনি আপোনালোকে চাব পাৰিব। বি নম্বৰ কুৱেশ্যনটো দিয়া আছিলে যে যিকোনো এক প্ৰকাৰৰ ফুলৰ নাম লিখা। যিকোনো এটা যিহেতু প্ৰকাৰৰ যিকোনো ফুল লিখিলে হ'ব, এইটো হৈছে চিষ্টেমেটিক ইৰৰ অৰ্থাৎ পদ্ধতিগত ফুল, যিটো জোখ-মাখ কৰা সঁজুলি বা পদ্ধতিৰ আসোঁৱাহ বা ফুলৰ বাবে এক ধৰণে ঘটি থাকে। আন এটা প্ৰকাৰ হ'ল যাদৃচ্ছিক ফুল, ৰেণ্ডম ইৰৰ, যিটো অনিয়মিত আৰু অপ্ৰত্যাশিত কাৰণত হয়। চি নম্বৰ কুৱেশ্যন আছিলে এটা সেন্সৰৰ মূল কাম কি? এটা সেন্সৰৰ মূল কাম হৈছে ইয়াৰ পৰিৱেশৰ পৰা এক নিৰ্দিষ্ট ভৌতিক পৰিমাণ বা পৰিৱৰ্তন চিনাক্ত আৰু জুখি উলিওৱা। এই ভৌতিক পৰিমাণবোৰ তাপ, পোহৰ, গতি, চাপ বা ৰাসায়নিক পৰিৱৰ্তন হ'ব পাৰে। সেন্সৰে এই তথ্যবোৰ বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰ কৰে, যিবোৰক পঢ়িব পৰা বা বুজিব পৰা যায়। দুই নম্বৰ কুৱেশ্যনটো আছিলে যে জোখ-মাখ বুলিলে কি বুজা? জোখ-মাখৰ বিষয়ে দিয়া আছে যে ই হৈছে এটা ভৌতিক পৰিমাণৰ মান নিৰ্ধাৰণ কৰা কাৰ্যক বুজায়, যিটো এক নিৰ্দিষ্ট মানক এককৰ সৈতে তুলনা কৰি কৰা হয়। ই হৈছে কোনো বস্তু বা পৰিঘটনাৰ বৈশিষ্ট্যসমূহৰ পৰিমাণগত তথ্য আহৰণ কৰাৰ এক প্ৰক্ৰিয়া বা প্ৰচেছ। নেক্সট কুৱেশ্যন আছিলে ই নম্বৰ, বায়ুমণ্ডলৰ আটাইতকৈ বেছি ঘন স্তৰটোৰ নাম লিখা। ঘন স্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ, এইখিনি লিখিব। এইবাৰ আমি 2 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তলত দিয়া যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। এই নম্বৰটো দিয়া আছিলে জৈৱিক অনুবীক্ষণ যন্ত্ৰৰ 2টা ব্যৱহাৰ লিখা। যিহেতু 2টা ব্যৱহাৰ লিখিব লাগে, চিকিৎসা বিজ্ঞানত, তাৰপিছতে জীৱ বিজ্ঞানত ৰোগ নিৰ্ণয়নৰ বাবে ৰক্তকোষ, বেক্টেৰিয়া, পৰজীৱী আদি চাবলৈ চিকিৎসা বিজ্ঞানত জৈৱিক অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে কোষ কলা সূক্ষ্মজীৱ যেনে প্ৰটোজোৱা অধ্যয়ন কৰিবলৈ জীৱ বিজ্ঞানত যৌগিক অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। তাৰপিছতে চাব নেক্সট বি নম্বৰটো, স্পেক্ট্ৰস্কপিৰ সংজ্ঞা দিয়া। প্ৰটিনৰ গঠন অধ্যয়নৰ কাৰণে কোন প্ৰকাৰৰ স্পেক্ট্ৰস্কপি ব্যৱহাৰ কৰা হয় বা স্পেক্ট্ৰস্কপি ব্যৱহাৰ কৰা হয়? প্ৰথমটো সংজ্ঞাখিনি দিয়া আছে। দ্বিতীয়তে প্ৰটিনৰ গঠন অধ্যয়নত IR আৰু নিউক্লিয়াৰ মেগনেটিক ৰেজনেন্স স্পেক্ট্ৰস্কপি প্ৰটিনৰ গঠন ছেকেণ্ডাৰী টেৰিটৰিয়া অধ্যয়নৰ বাবে উপযোগী। উপযোগীখিনি লিখিব লাগিব, তাৰপিছতে সংজ্ঞা এটা দিব লাগিব, এইখিনি দিলে হ'ব। নেক্সট কুৱেশ্যন চি নম্বৰ, সৰল অনুবীক্ষণ যন্ত্ৰৰ কাৰ্যনীতিটো উল্লেখ কৰা। এইটো আছিলে কাৰ্যনীতি। এটা সৰল অনুবীক্ষণ যন্ত্ৰ এটা উত্তল লেন্স ব্যৱহাৰ কৰে। বস্তু লেন্সৰ ফকাছ দূৰত্বৰ ভিতৰত ৰাখিলে লেন্সখনে বস্তুৰ এটা ডাঙৰ কাল্পনিক ভাৰ্চুৱেল আৰু পোন প্ৰতিবিম্ব গঠন কৰে, যিটো আমাক বস্তু ডাঙৰকৈ দেখায়। নেক্সট কুৱেশ্যন ডি নম্বৰ, সেন্সৰৰ সুৱেদিত্ব বুলিলে কি বুজা? ডিজিটেল সেন্সৰ এটাৰ সুৱেদিত্ব সেন্সৰৰ
কোনটো বৈশিষ্ট্যৰ লগত প্ৰায় একে হয়? সেন্সৰৰ সৌৰেদিত্ব, ডিজিটেল সেন্সৰৰ সৌৰেদিত্ব, ইয়াৰ ৰেজলিউশ্যন, বিভেদখন, ক্ষমতা, বৈশিষ্ট্যৰ লগত ওচৰ সম্পৰ্কিত। চ' এইখিনি আপোনালোকে চাই ল'ব গোটেইখিনি এনচাৰ ভালদৰে চালে তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজি পাব। নেক্সট কুৱেশ্যন, ডিটেক্টৰ কি? ইয়াৰ দুটা ব্যৱহাৰৰ লিখা। চ' এইখিনি দিয়া আছে দুটা ব্যৱহাৰ, ৰেডিঅ'গ্ৰাহক মেডিকেল যন্ত্ৰত এক্স-ৰে, ECG আদি সংকেত চিনাক্ত কৰিবলৈ। তাৰপিছত ডিটেক্টৰ বিষয়ে দিয়া আছে। চ' যিহেতু 5টা লিখিবলৈ দিছিলে, 5টা এইখিনি বাকীখিনি চাই ল'ব। নভীক্ষণ যন্ত্ৰ আৰু ভূ দূৰবীক্ষণ যন্ত্ৰৰ মূল পাৰ্থক্য। তথাপি মই এনচাৰখিনি দি দিছোঁ, আপোনালোকে চাব যিহেতু 5টা ইম্পৰ্টেণ্ট আছিল। চ' প্ৰথমে কুৱেশ্যনখিনি চাই ল'ব। F নম্বৰটো আছিলে, G নম্বৰটো আছিলে থাৰ্মপজৰ সংজ্ঞা দিয়া, H নম্বৰ, তাৰপিছতে I নম্বৰটো আছে জোখমাখত পৰ্যবেক্ষণৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা। J নম্বৰ আছিলে দণ্ডচিত্ৰ কি? ইয়াৰ প্ৰকাৰ লিখা। চ' এইটো আছিলে নভীক্ষণ যন্ত্ৰ আৰু ভূ দূৰবীক্ষণ যন্ত্ৰৰ মূল পাৰ্থক্য। তাৰপিছতে থাৰ্মপজৰ সংজ্ঞা দিয়া আছে এইখিনি। নেক্সট আপোনালোকৰ আপেক্ষিক ভুল ইকুৱেল টু 0.2। চ' ইয়াৰে যিটো এনচাৰ আছিলে ফাইণ্ড দ্য ৰিলেটিভ ইৰৰ, এইখিনি এনচাৰটো হ'ব। তাৰপিছতে যিটো আছিলে প্ৰয়োজনৰ বিষয়ে লিখিব দিছিলে। পৰ্যবেক্ষণৰ প্ৰয়োজনীয়তা, সঠিক মান জানিবলৈ, ভুল কমাবলৈ, ফলাফল বিশ্বাসযোগ্য কৰিবলৈ, পুনৰ পৰীক্ষা কৰিব পৰাকৈ তথ্য সংগ্ৰহ কৰিবলৈ। সেয়েহে সঠিক আৰু নিখুঁত জোখ-মাখৰ বাবে পৰ্যবেক্ষণ অত্যন্ত প্ৰয়োজনীয়। তাৰপিছতে দণ্ডচিত্ৰ প্ৰকাৰ, সাধাৰণ দণ্ডচিত্ৰ, যৌগিক দণ্ডচিত্ৰ, শতকৰা দণ্ডচিত্ৰ। তাৰপিছতে যিহেতু 3 নম্বৰ যিকোনো 4টা, চ' 4টা এনচাৰ আপোনালোকে পাব। যৌগিক অনুবীক্ষণ যন্ত্ৰ কি? ইয়াৰ পৰিৱৰ্তন ক্ষমতাৰ গাণিতিক ফৰ্মুলাটো লিখা। ইয়াৰ ব্যৱহাৰ আলোচনা কৰা। চ' প্ৰথমে আছে যৌগিক অনুবীক্ষণ যন্ত্ৰ হ'ল এনে এক অপটিকেল যন্ত্ৰ যাৰ সহায়ত অতি সৰু বস্তুবোৰক বহুগুণ ডাঙৰ কৰি দেখা যায়। ইয়াত দুটা উত্তৰ লেন্স ব্যৱহাৰ কৰা হয়, অবজেক্টিভ লেন্স, এইপেচ লেন্স। চ' এইখিনি আপোনালোকে চাব। নেক্সট দিয়া আছে টিউবৰ দৈৰ্ঘ্য যৌগিক অনুবীক্ষণ যন্ত্ৰৰ ব্যৱহাৰৰ বিষয়ে দিয়া আছে। নেক্সট আছিলে MRI কি? ইয়াৰ কাৰ্যনীতিটো ব্যাখ্যা কৰা। চ' MRI হৈছে আধুনিক চিকিৎসা পদ্ধতি যাৰ সহায়ত মানুহৰ দেহৰ ভিতৰৰ অংগসমূহৰ স্পষ্ট চিত্ৰ লোৱা হয়। MRIৰ পূৰ্ণৰূপ মেগনেটিক ৰেজনেন্স ইমেজিং কাৰ্যনীতি 3। MRI কাৰ্যনীতি নিউক্লিয়াৰ মেগনেটিক ৰেজনেন্স ইয়াৰ ওপৰত আধাৰিত শক্তিশালী চুম্বক ক্ষেত্ৰত দেহটোৰ ৰাখিলে। চ' এইখিনি কেনেধৰণে কৰা হয়, MRI কি হয় সেই বিষয়ে আপোনালোকে জানি ল'ব। নেক্সট কুৱেশ্যন আছিলে D নম্বৰটো, যিহেতু যিকোনো 4টা লিখিব লাগে। C নম্বৰ, বিভিন্ন প্ৰকাৰৰ সৌৰ বিকিৰণবোৰ বৰ্ণনা কৰা। সৌৰ বিকিৰণৰ বিষয় দিয়া আছে ইয়াতে 3টা। অতি সৰু তৰংগ দৈৰ্ঘ্য মানুহৰ চকুত দেখা যায়। তাৰপিছতে দীঘলীয়া তৰংগ দৈৰ্ঘ্য। চ' এইখিনি 3টা দিয়া আছে, চাই ল'ব। চ' নেক্সট কুৱেশ্যন D নম্বৰ, দূৰবীক্ষণ যন্ত্ৰ কি? প্ৰতিফলিত আৰু প্ৰতিসাৰিত দূৰবীক্ষণ যন্ত্ৰৰ পাৰ্থক্য লিখা। চ' এইখিনি পাৰ্থক্যখিনি দিয়া আছে ইয়াতে। নেক্সট কুৱেশ্যন আছিলে ফৰ্মুলাৰ সৈতে মধ্যমান আৰু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ সংজ্ঞা দিয়া। চ' যিহেতু 4টা আছিলে কুৱেশ্যন, এইখিনি চাই ল'ব। চ' এইখিনি আপোনালোকে নিজে চাব লাগিব। 4টা এনচাৰ দিয়া হৈছে, বাকীখিনি আপোনালোকে চাব পৰীক্ষা যাতে কমন পৰে সেইখিনি। চ' এইবাৰ আমি নেক্সট কুৱেশ্যন 4 নম্বৰলৈ আহিছোঁ। তলত যিকোনো এটা প্ৰশ্ন উত্তৰ দিয়া। 4 নম্বৰ যিকোনো এটা লিখিব লাগে, এটা মই কৰি দিম আপোনালোকক। A নম্বৰ, যোগাযোগ ব্যৱস্থা কি? যোগাযোগ ব্যৱস্থাৰ ব্লক চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন উপাংশ ব্যাখ্যা কৰা। তাৰ আগতে B নম্বৰটো চাওক। B নম্বৰ দি আছে, চ' এইটো B নম্বৰৰ 2 নম্বৰ। তাৰপিছতে C নম্বৰ দি আছে
পৃথিৱীৰ বায়ুমণ্ডল কি? পৃথিৱীৰ বায়ুমণ্ডল মূল স্তৰ কেইটা কি কি? সকলো স্তৰ বিষয়ে এটা চিত্ৰ অংকন কৰা আৰু বিভিন্ন স্তৰবোৰৰ বিষয়ে ব্যাখ্যা কৰা। নেক্সট কুৱেশ্যন ডি নম্বৰটো দি আছিলে। চ' এইখিনি ডিৰ 1 2 3 4 লৈকে এইখিনি আছিলে কুৱেশ্যন। চ' এতিয়া আমি 4 নম্বৰ প্ৰথম এ নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম, য'ত যোগাযোগ ব্যৱস্থা কি? যোগাযোগ ব্যৱস্থাৰ বলক চিত্ৰ আঁকা আৰু ইয়াৰ বিভিন্ন উপাংশাৰ ব্যাখ্যা কৰা এই এনচাৰৰ উত্তৰ। চ' এইখিনি চাই ল'ব। যোগাযোগ ব্যৱস্থা এজনে আনজনক বাৰ্তা প্ৰকাশ কাৰ্যকে যোগাযোগ ব্যৱস্থা বুলি কোৱা হয়। চ' যোগাযোগ ব্যৱস্থা বিভিন্ন প্ৰকাৰে হয়, যেনে ভিজুৱেল হ'ব পাৰে, ভিজুৱেল কমিউনিকেশ্যন, অৰ্থাৎ আপোনালোকে চাব কেতিয়াবা আমি ডাইৰেক্টলি কথা পাতোঁ মানুহৰ লগত, মুখেৰে কথা কৈ আমি বাৰ্তালাপ কৰোঁ বা তথ্য লাভ কৰোঁ। কেতিয়াবা মোবাইলৰ মেছেজ কৰিও আমি বাৰ্তালাপ কৰিব পাৰোঁ। তাৰপিছতে আৰু আছে বিভিন্ন ধৰণৰ বডি লেংগুৱেজ আছে, বিভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰি আমি তথ্য আদান প্ৰদান কৰিব পাৰোঁ। ইংগিতৰ সহায়তো আমি লেংগুৱেজ বা ভাষা আদান প্ৰদান কৰিব পাৰোঁ। চ' এইখিনি বিভিন্ন ধৰণৰ প্ৰকাৰ আছে। চ' তাৰপিছতে আৰু এটা দিয়া আছে, এইখিনি চাই ল'ব। চেনেলৰ পৰা আৰম্ভ হৈছে। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।